এজ এ ফাদাৰ আজি মোৰ ফাৰ্ষ্ট ডে সেলুট মাদাৰ গড চিন্তাটোৰ বাটৱে কৈছিলা ভগৱানে ভালে ৰাখক মানে বিকাশৰ মাক মানে মাক নহয় এটা দেৱী এই দেৱীৰ মাৰ খাই খাই আমি ডাঙৰ হৈছো মানে 4টা জেনেৰেশ্যন ল'ৰা হৈছে নে ছোৱালী আপোনালোকে কমেন্ট কৰক চাও কাৰ কাৰ কমেন্ট মিলে ফাৰ্ষ্ট মৰ্নিং এজ এ ফাদাৰ দেউতা হিচাপে আজি মোৰ প্ৰথমটো দিন গ্লো দেখিছে নে মুখত দেউতা হোৱাৰ পিছত এতিয়া গৈ আছো মেডিকেল প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ বহুত বেছি মৰম ভাল পোৱা আপোনালোকে দিছে আশীৰ্বাদ দিছে আপোনালোকে ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক ইউটিউবতো দিছে সবতে ইমান বেছি আশীৰ্বাদ দিছে এনেকুৱা মানে আশীৰ্বাদ দিছে যেন আপোনালোকৰ ঘৰৰে কাৰোবাৰ এনেকুৱা বাচ্চা হৈছে এনেকুৱা হিচাপত আশীৰ্বাদ দিছে তাৰ বাবে আপোনালোকক বহুত বেছি মোৰ অন্তৰৰ পৰা মৰম ভাল পোৱা মই যিমান পাৰো সবকে ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো কিন্তু মেডিকেলত দৌৰাদৌৰি হৈ আছে সেইকাৰণে বেছি মই ৰিপ্লাই দি দিব পৰা নাই কিন্তু মই যিমান পাৰো লাহে লাহে সবকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বোলো যোৱাকালি ৰাতি মা আৰু পিংকি মেডামৰ বাইদেউ থাকিলে আৰু আমি ৰুমো শিফ্ট কৰিলো বেলেগ ৰুম ললো ধুনীয়া ৰুম লৈছো এইটো আপোনালোকক গৈ দেখাম এজাইল হস্পিটেলত আমাৰ মানে বেবী হৈছিলে লগতে এজাইল হস্পিটেলক মই থেংক ইউ দিছো মানে ইমান ধুনীয়া তেওঁলোকৰ ষ্টাফ গোটেই মেডিকেলখনৰ ষ্টাফ হওক সিকিউৰিটিৰ পৰা লৈ কিনে একদম ওপৰলৈকে একদম সবে ইমান বেছি ভাল যোৱাকালি সবকে মই যিমান পাৰো মিঠাই খুৱাবলৈ চেষ্টা কৰিছো লগতে মই যোৱা লাষ্ট ব্লগত মই কোৱা নাছিলো যে আমাৰ ল'ৰা হৈছে নে ছোৱালী হৈছে মই আপোনালোকক অতি সোনকালে মানে ফেচটো দেখাব নাপায় মই ফেচ দেখুৱা নাই তো আপোনালোকে বেয়া নাপাব মানে মাহঁতেও ক'লে যে এতিয়া কেইদিনমান যেতিয়ালৈকে নিয়ম নহয় তে ফেচটো দেখাব নাপায় বোলে সকলোৰে বেলেগ বেলেগ নিয়ম থাকে মাহঁতে ক'লে এতিয়া মাহঁতৰ কথা শুনিব লাগিব যেহেতু মায়ে মোক জন্ম দিছে তে মাহঁতে ক'লে 11 দিনৰ পিছত সবকে ফেচ গোটেইখিনি দেখাই দিলে হ'ল বহুতে মোক ফটো বিচাৰি আছে আপোনালোকে কমেন্টত গেছ কৰক যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে ছোটা বিকাশ হৈছে নে ছোটু পিংকি মেডাম হৈছে আপোনালোকে কমেন্ট কৰক চাও কাৰ কাৰ কমেন্ট মিলে মই নেক্সট ভিডিঅ'ত কৈ দিম যে আমাৰ ল'ৰা হৈছে নে ছোৱালী হৈছে কেনেকুৱা আছে আছে ফটো দেখা পাই বলে থ্যাংক ইউ ভিডিও চাই আছো ফটো দেখা পাইছো দেখা পোৱাৰ লগে লগে মই কৈছো ওয়া আমাৰ হস্পিটেলত দেখো আই তেৰি মই হাজবেণ্ডক কৈছো আমাৰ হস্পিটেলত দেখোন বেবী হৈছে বিকাশ মই কালি অফ আছিলে কালি অফৰ কাৰণে মানে ডিউটি নাই কালি গুটে আপোনাক হস্পিটেলত মিঠাই খোৱালো আপোনাক আজি খুৱাম থ্যাংক ইউ নিপিনহাগে মই বলে এবাৰ খবৰ লৈ আহো কে নম্বৰ আছে লগৰজনী সুধিছো পিংকি মেডা এ গুৰুলু কেনেকুৱা এজ এ ফাদাৰ আজি মোৰ ফাৰ্ষ্ট ডে সেলুট মাদাৰ কিমান কাম কৰিলো ৰাতিপুৱাৰ এজ এ ফাদাৰ ফাৰ্ষ্ট সেলুট টু মাদাৰ সেলুট মাদাৰ সেলুট বিগ সেলুট টু ইউ ওকে নমস্কাৰ ব্ৰঞ্জ যে ধুনু তুমি মই এনে হি বহি আছিল না মই এনে ক'লো ধুনু হি কি জাপ মাৰি গৈছে তোমাক বিচাৰি আছে হি বেচাৰা ব্ৰঞ্জই আমাৰ ঘৰত মানে সব মানুহ এটা আলহীবোৰ আছে ব্ৰঞ্জ আলহীৰ লগতে আছে ইমান বুজি পাইছে ইমান ধুনীয়াকৈ আছে তাক চকলেট খুৱাই থৈ আহিছোঁ টাইমত কালি ৰাতি টোপনি আহিছে গোটেই ৰাতি কান্দিছে পুৰা কান্দিছে অঁ ৰাতিটো শুৱাই নাই এতিয়া ষ্টাৰ্ট মোৰ নাইট ডিউটি তুমি কি খালা এতিয়া জুচ আহিছোঁ দে আহিছোঁ দে হ'ব দে হ'ব পিছত আছোঁ সেই চুইচটোত আপোনালোকক এটা টুৰ দি আছোঁ এইফালৰ পৰা এণ্ট্ৰি কৰাৰ পিছত ইয়াতে এটা ধুনীয়া টেবুল আছে য'ত আমি মেডিচিন ধুনীয়াকৈ থৈছোঁ এইটো এটা বেড আছে ৰাতি ৰখা মানুহ ৰাতি শুব ইয়াতে বেডত এতিয়া দিনত ৰখা মানুহখিনি বহিব এনেকৈ মোবাইল লৈ এইফালে মোৰ ডাইৰেক্টৰৰ চেয়াৰ এই ডাইৰেক্টৰৰ চেয়াৰত এনেকৈ মই ধুনীয়াকৈ বহি দিওঁ এইফালে যদি আহোঁ পিংকি মেডাম আছে এইপিনে এটা ধুনীয়া টিভি আছে যিটো আমি আজি এতিয়ালৈকে চোৱাই নাই টিভিটো ফেন আছে যিটো আমি চলোৱা নাই অঁ তলত এটা ফ্ৰিজ আছে ক'লোতো ফ্ৰিজৰ ভিতৰত আছে পানী এটা টেবুল থোৱা আছে মেডিচিনৰ কাৰণে এইফালে মা আছে এইটো এটা চফা কাম বেড হয় এটা ধুনীয়া বস্তু এইটো মানে কি হয় চফা কৰি দিব পাৰি এইটো বেডটো ৰাতি দুটা মানুহ থাকিয়ে মানে এটা ইয়াতে এটা তাতে তাৰপিছত এইটো এটা টেবুল য'ত আমি ধুনীয়াকৈ খানা পিনা এনেকৈ খাব পাৰিম বহি পেলাই ডাইনিং টেবুল এটা দি আছে তাৰপিছত এইফালে যদি আমি আহোঁ ধুনীয়া এটা পৰিৱেশ য'ৰ পৰা এচিৰ বতাহৰ লগতে নেচাৰেল বতাহ আহি আছে এটা গডৰেজ য'ত আমাৰ কাপোৰবোৰ ধুনীয়াকৈ থোৱা আছে এইফালে আছে ধুনীয়া এটা বাথৰুম যিটো আমি এতিয়া নেদেখাওঁ এইটো এটা আমাৰ এইটো চুইটছ বুলি কোৱা হয় চুইটছৰ এইটো এটা টুৰ নহয় ডুপ্লিকেট
মায়ে অৰিজিনেল বুলি কৈছে বেবীটো ভাবিছে চাগে কি কৰি আছে আমাৰ দেউতা পাপাই কি কৰি আছে এইটো মই কোনটো দুনিয়াত আহি গ'লো मैं कहाँ आ गया ये हो क्या रहा है এবার দেউতা কওক ইউটিউবার পাই যাব ডাইরেক্ট এটা প্রপার্টিত পাব 1 মিলিয়ন সাবস্ক্রাইবার থাকা এটা চ্যানেল এইটো মোৰ প্ৰপাৰ্টি মই মোৰ ল'ৰাৰ কাৰণে প্ৰপাৰ্টিৰ মোৰ চেনেলটোৰ নাম দি দিম তাক মোৰ ল'ৰাটোৰ কাৰণে প্ৰপাৰ্টি এইটোৱে যে বেটা চেনেল বনাই থৈ দিয়া আছে 1 মিলিয়ন সাবস্ক্রাইবার আছে বাকি তুমি চাই ল'বা আৰু আগত মানুহ যেনেকৈ যে বিজনেছ থাকে দোকান মানুহ যে দোকান খুলি কিনে দি দিয়ে যে এইটো দোকান মই সেইখিনি চলালোঁ বাকীখিনি আমাৰ বৰ্মন ষ্ট'ৰ বিবেক মোৰ চেনেলটো দি দিম তাক ল ভাই এনেকুৱা নহয় ল'ৰা ছোৱালী সকলোৰে মোৰ দেউতাই কিবা বেলেগ কৰিছিল মই কিবা বেলেগ কৰিছোঁ মোৰ ল'ৰা ছোৱালী যি আছে সেইটো কৰিব মানে তাহাঁতৰ মন সকলো ল'ৰা ছোৱালীক এইটো বস্তুটো ইণ্ডিপেণ্ডেণ্ট এইটো মানে দি দিব লাগে এৰি যাতে তাহাঁতে ভাল পোৱা কামটো কৰক আমি প্ৰেছাৰ দিব নালাগে এডুকেশ্যন ইম্পৰ্টেণ্ট হয় এডুকেশ্যনটো আমি ভালকৈ কৰাম তাৰপিছত আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট হয় আমাৰ পুৰণা জামানাৰ নহয় আমি গমেই পোৱা নাছিলোঁ যে আমি কি কৰিম তথাপিতো আমি কিবা এটা কৰি আছোঁ চলি আছোঁ ধুনীয়াকৈ বেয়া কাম কৰা নাই সেনেকৈ আজিকালি ল'ৰা ছোৱালী জানে যে কি কৰিম সিহঁতৰ হবি কি কাম কৰি ভাল পায় সেই কামত সিহঁতে আগবাঢ়ি যাবৰ কাৰণে জানে সকলোৱে তো সেনেকৈ সকলো ল'ৰা ছোৱালীকে প্ৰেছাৰ দিব নালাগে যে তই এইটো কৰ তাহাঁতৰ যি টেলেণ্ট আছে তাহাঁতে নিজে নিজৰ টেলেণ্ট চিনি পায় সেনেকৈ আগবাঢ়ি যাব চ' আজিৰ দিনটো আমি মেডিকেলত থাকিব লাগিব বহুত কিবা কিবি কাম আছে কোনোবা মানুহ আহিব আমাক খবৰ ল'বৰ কাৰণে গোটেইখিনি দিনটো ব্লগ আপোনালোক আজি ধুনীয়াকৈ দেখাম আপোনালোকে কমেণ্ট কৰিব আজিৰ ব্লগটোত যে ল'ৰা হয়নে ছোৱালী হয় জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি প্ৰত্যেকটো ভিডিঅ'ত কৈ যাম জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাস ন্যায় নোপোৱালৈকে আমি মাত মাতি গৈ থাকিম আৰু আমাৰ এইফালে এইটো আমাৰ ৰুম আৰু এইফালে আপোনালোকে চাব পাৰে এইটো জয়ানগৰ হয় এইটো জয়ানগৰ চাৰিআলি এইফালে আছে এইটো অঞ্জনী মোবাইল ষ্ট'ৰ এয়া এইফালে গ'লে পায় খানাপাৰা এইফালে গ'লে পায় বেলতলা সেইফালে গ'লে পায় 6 মাইল আৰু এইফালে গ'লে পায় হাইৱে আপোনালোকক এটা মই ইণ্টাৰেষ্টিং কথা কৈ আছোঁ ইণ্টাৰেষ্টিং কথাটো হ'ল যে এইটো মোৰ দেউতাৰ মা আৰু দেউতাৰ নাই তেখেতসকলে য'ৰ পৰা য'তে আছে আশীৰ্বাদ দি আছে জানো আৰু লগতে এটা ইণ্টাৰেষ্টিং বস্তু কৈছোঁ যে মাৰ লগত মই ৰিয়েলত নেপালীত কথা পাতোঁ ব্লগত অসমীয়াত কথা পাতোঁ এতিয়া কওকচোন কাহিনীটো কি কৈছিল মানে আমাৰ মানে আমাৰ মাৰ মা আছে আইতা আমি যে মামাৰ ঘৰত গ'লে দেখাওঁ যে নাতি হ'ল বিকাশৰ আৰু ল'ৰা আকৌ নাতি মানে 4টা জেনেৰেশ্যন আজিকালি দিনত 4টা জেনেৰেশ্যন একেলগে নাথাকে মানে আমাৰ আইতা এটা জেনেৰেশ্যন মাৰ মা এটা জেনেৰেশ্যন তাৰপিছত ছেকেণ্ড জেনেৰেশ্যন মা মই থাৰ্ড জেনেৰেশ্যন তাৰপিছত আমাৰ বেবীটো 4th জেনেৰেশ্যন মানে 4টা জেনেৰেশ্যন একেলগে আজিকালি বহুত কম থাকে ন ভিডিঅ'ত কৈ দিয়ক না বাহিৰত Vicky, how are you? Good. Thank. হচ্ছে না ঘর চিন্তা তোর বাটুয়ে হচ্ছে না ভগবানের ভালো হলে রাখো হচ্ছে না এবার কামনা হচ্ছে না একের মানে পৃথিবীটা মানে ভাল কুকুর সংবাদ নাই হচ্ছে না যে না ভগবানের মানে আশীর্বাদ করিছো সদায় সুখত থাকা ভালকে থাকা গড ব্লেস ইউ হচ্ছে না ৰুটি লৈছো ৰুটি গৰম চাহ লৈছো বঢ়িয়া এখেত হ'ল বিবেকৰ দেউতা এম এনাৰ্জি সেম পাৱাৰ কি আনিলে কি আনিলে বাচ্চাটো কালি দেখালে মোৰ মানে এনেকুৱা লাগিছিল যে কোন ভগৱান দেখাইছে বাপৰে বাপ মই নগলো কালি ইংলিছ বুলি চাইছো চাইলে মই অন্তৰ কান্দি দিছে একদম কান্দি দিছে আৰু আপোনাক ইমান প্ৰশংসা হৈছে আমাৰ তেওঁ তাৰমানে কৈছো বাপাৰে কৈছো না বোলে বিকাশৰ মাক মানে মাক নহয় এটা দেৱী এই দেৱীৰ মাৰ খাই আমি ডাঙৰ হৈছো ইমান ডাঙৰ হৈ গৈছে আজি তোমাৰ সেই পৰিস্থিতি এতিয়া তোমাৰ হৈছে এতিয়া তোমালোকে এইবিলাক তুমি চাফাৰিং কৰিব লাগে আপুনি কিয় ইমান কষ্ট কৰিব লাগে কষ্ট কৰে কি আৰু তোমাৰ সৰু কথাটো খবৰ ল'বলৈ আহিছে কংগ্ৰেচুলেশ্যন ভাল লাগিছে বইল খিচিৰি আৰু ভাত वेलकम सिस्टर पार देंगे कमला जी से आ गया माल खाना क्या है खाना इम्पोर्टेंट नहीं है आप आए वो इम्पोर्टेंट है ऐसा मैं बोलना चाहता था लेकिन उज्जवल भैया बोल रहा है कि पहले खाना देख लो वाह बिचारे पार लाना फाइनली अरे लड्डू लाए क्या हाँ ये बहुत इंपॉर्टेंट चीज़ है ऐसा मैं नहीं उज्जवल दा सोचते थे
ये देखिए उज्जवल तो खाने लग गया उज्जवल दा खाने के लिए आया है ऐसा मैं नहीं बोल रहा हूँ विजय के बोल रहा है लड्डू खा लूं ऐसा मैंने बोला है मजा नहीं आया ऐसा विजय का सोच रहा है दे दो आप लड्डू अंकुर भैया लड्डू मजा है ऐसा मैं सोच रहा हूँ थैंक यू सो मच थैंक यू प्लीज ऐसे অকমান আগতে বেবি ডক্টৰে চাই গ'ল ভালে আছে না অসুবিধা হলে ক'ব এইখিনি আমাৰ সাইডৰ পৰা হস্পিটালৰ সাইডৰ পৰা Thank you so বেবি much. কেয়াৰ ফ্ৰেম এটা আছে থ্যাংক ইউ সো মাচ আনবক্সিং আপুনি কৰি দিয়ক শুধু আমি এজেল হস্পিটালৰ পৰা এইখিনি এনেকুৱা দিয়া যায় বেবিৰ মাককো দেখাও এটো ভাল পাব আপোনাৰ ভাল লাগিব এই বস্তুটো এটা লাইফ টাইম এটা মেমৰি নিচিনা হৈ যায় আৰু বস্তুটো থ্যাংক ইউ সো মাচ বিৰাট ধুনীয়া লাগিছে এইটো ফটোটো মই মানে ফাৰ্ষ্ট লৈছিলোঁ ফাৰ্ষ্ট এটা ফাৰ্ষ্ট ৰিয়েকশ্যন মানে এইটো এখেত হ'ল মহিবুল ছাৰ আৰু ছাৰ হ'ল গোটেই এজান হস্পিটেল আপুনি মেইন ডাইৰেক্টৰ চিএমডি হয় এখেত বহুত বেছি ভাল লাগে আমি আপোনাক ধন্যবাদ দিছোঁ এগেইন থ্যাংক ইউ ভেৰি মাছ আৰু অল দ্য বেষ্ট ফৰ ইয়োৰ ফিউচাৰ থ্যাংক ইউ সো মাচ থ্যাংক ইউ ঠিক আছে অল দ্য বেষ্ট আপোনাকো থাকিল ঠিক এনেকুৱা এইটো চাব যাব পাৰি নেকি এবাৰ চাব যাওঁ এবাৰ এতিয়া মোক কৈছিলে আমি চাই ৰবটিক অটি মানে কেনেকৈ ধৰণে কামটো হয় ৰবটিক এইবিলাক যে দেখা পাইছে এইবিলাক হ'ল ৰবটিক আৰ্মছ এইবিলাক যেনেকৈ আৰ্ম 1 2 3 4 এনেকৈ 4টা আৰ্মছ থাকে 4টা আৰ্মছ থকাৰ পিছত এইটো ধৰক পেচেণ্টটো আহিলে পেচেণ্টটো অহাৰ পিছত আমি ফাৰ্ষ্টত তাৰমানে এই 4টা আৰ্ম এনেকৈ আনি পেলাই তাৰমানে যোনটো অপাৰেশ্যন যেনেকৈ ডক্টৰে যেনেকৈ হাতটো দি পেলাই কৰিব লাগে সেনেকৈ আৰ্মছবিলাক এনেকৈ ফিটিং কৰা যায় ৰবটিক এইবিলাক গোটেইখিনি বস্তু আপুনি ইয়াৰ পৰা কণ্ট্ৰল কৰিব দিল্লীৰ পৰাও অপাৰেশ্যন কৰিব পাৰে বাপৰে তাতে থাকি অনলাইন থাকি এনেকুৱা এটা বস্তু খালি তাতে থাকিব লাগিব সেইটোৰ বস্তুৰ পৰা এইটোৰ লগত কানেক্ট কৰি দিলে দিল্লীৰ পৰা অপাৰেশ্যন হৈ থাকিব বাপৰে বাপ এতিয়াতো আৰু নতুন যোনটো আহি আছে ইয়াৰ পিছৰ যোনটো এইটো ইণ্টাৰকণ্টিনেণ্টেল এইটো এডভান্স টেকন'লজি গোটেইখিনি মানে এতিয়া যদিও আগত আমাৰ তাতে স্পেচিয়েলিটি হস্পিটেল আছিলে যেনেকৈ জেনেৰেল চাৰ্জাৰী গাইনকলজি আপোনাৰ মেডিচিন জেনেৰেল মেডিচিন আছিলে আগতে এতিয়া আমি এইটো কনভাৰ্ট কৰি আছোঁ ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈকে তো নেক্সট 1-2 মান্থছৰ ভিতৰত উই উইল বি ফুল্লি লোডেড উইথ দ্য অল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল একচুৱেলি আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ধন্যবাদ আমাৰো ইমান ধুনীয়াকৈ ইয়াতে হৈ গ'ল ধন্যবাদ দিয়ক আপোনাক ভাল লাগিছে বহুত বঢ়িয়া লাগিছে থেংক ইউ যে নামৰ বাতে বনে পিংকি বনে हेलो बाबूलाल धरती है क्या अरे वेलकम टू होम थैंक यू মিণ্টুদা মোৰ মিঠাটো কৰি লওক আৰু আমাৰ ফালৰ পৰা মোৰ মিঠা হা মোক দিছে নেকি আপোনাকো দি দিওঁ আৰু মই বাইদেউ আছে মাৰ্ফি হাই মাৰ্ফিৰ পৰা চাই আছে চাৰা ক'ত গ'ল আই ৱান্ট না বয় আই ৱান্ট না গাৰ্ল গিভ মি এ গিফ্ট তুমি এটা কাম কৰিবা 10 কিলো চাউলৰ বেগ এটা ओके 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 তুমি কি চাউল আছে বুলি কৈছিলা এটা তো আইজুন আছে বৰ্তমান আইজুন ভাল হ'ব নহয় আইজুন ভাল হ'ব আইজুন চাউলৰ 10 কেজি পেকেট এটা আৰু মগু দালৰ দালিৰ মানে মুগ দাল ন 1 কেজি দুটা পেকেট বেলেগ বেলেগকে ओके আৰু মসুৰ দালিৰ 1 কেজি দুটা পেকেট বেলেগ বেলেগ ओके আৰু 5 কেজি আশীৰ্বাদ আটাৰ এটা পেকেট ओके ভাই মেডিকেলত তুমি মেডিকেলত আহি তোমাৰ লাভ হ'ল তোমাৰ দোকানৰ বিজনেছ মেডিকেলত আহি কৰি আছা দেখোন বুজি না বড় বিজনেস মে তো এরিয়া না বিষয় তো বাপৰে বাপ ইফালে জিম ট্ৰেইনাৰো হয় তুমি মোক সিলিন্ডাৰো দিব লাগিব যদি লাগে যাব পাৰিম মানে ন আচ্ছা এইটো ষ্টৰেজ ও স্টোরেজ এইটো তুমি খুলি থলে এইটো ষ্টৰেজটো খুলি থোৱা এটা বাচ্চাটো এনেকৈ বহে এনেকৈ ঢিলা লাগিল আমি সাৰাত কেনেকৈ হিলাইছিল তাৰপিছত এইটো যদি সাৰা লগাই মনত আছে এক্সপেরিয়েন্স লোৱা নেকি আৰু এইটো মানে এনেকুৱা এইটো ফ্ৰক হা এইটো যে এতিয়া বঢ়িয়া লাগিছে কাৰণে এটা চেইন আছে হা বঢ়িয়া লাগিছে তোমাৰ এইটো চেইন বা এনেকৈ এইটো অনলাইন নেকি বা বঢ়িয়া লাগিছে বা মেডিকেলতো চাচোন বিজনেছ টান বাপৰে বা ৰিয়েল বিজনেছমেন বহি দিয়া ভাই ইয়াতে বহি দিয়া ৱেলকাম থ্যাংক ইউ ৱেলকাম আহক দাদা এইটো টায়াৰ মেটাৰ রিক্স আছে হ্যাঁ রিক্সেস অল আফটার রিক্সেস না ব্লগ চলি আছে নি এই বুঢ়িয়া কে আছে মানে গমে না পাই কিবা তাই না কমও দেখে
টাইম হৈ গ'ল এতিয়া 12টা বাজিলে আৰু মই জাষ্ট মেডিকেলৰ পৰা আহিলোঁ অহাকালি দিনটো বহুত বেছি স্পেচিয়েল হ'ব কাৰণ ফাইনেলি অহাকালি পিংকি মেডামহঁতক আনিম পিংকি মেডাম আৰু বেবীক ধুনীয়াকৈ ঘৰত লৈ আহিম এতিয়া মোৰ চবতকৈ বেছি বেয়া লাগে ব্ৰঞ্জৰ কাৰণে কাৰণ সি দিনটো বেচৰা অকলে থাকে আৰু এতিয়া ৰাতি 12টা বাজিল আৰু আলহী আছে আমাৰ ঘৰত কোনোবা কিন্তু আমাৰ ৰুমত মোৰ ৰুমত মানে আমাৰ বেডৰুমত ব্ৰঞ্জ আৰু মই শুই আছোঁ আৰু পিংকি মেডাম আৰু মই নাথাকিলে ব্ৰঞ্জ বহুত অকলশৰীয়া হৈ যায় সি বেচৰা বহুত দুখ কৰি থাকে দিনটো সি দুখতে থাকে এতিয়া গৈ এতিয়া মই যেতিয়া যাম নহয় সি তেতিয়াহে তাৰ শান্তি লাগিব আৰু তেতিয়াহে শুব ব্ৰঞ্জ আহি গ'লো আহি গ'লো কি আহি গ'লো শুম দে এতিয়া দুটা মেলি ভাগ দেই কেমেৰা নাছিলে তুমি ৱেলকামটো জনাব লাগিছিল বঢ়িয়াকে ৱেলকাম তুমি ছাৰপ্ৰাইজ হ'বা মানে তুমি ছাৰপ্ৰাইজ হ'ব অ' ৱাও মেন্দুদা আরে ওয়েলকাম টু হোম হোম না হসপিটাল 3 দিন